এভৰিৱান সকলোকে আৰু এটা নতুন ভিডিঅ'ত স্বাগতম জনালো আৰু আজি এই ভিডিঅ'টোত আমি শিকিব গৈ আছো এসএসসি সিজিএল যেহেতু আগত আহি আছে 2 মাহ মান পিছত এক্সাম হ'ব গতিকে আমি কেনেকুৱা এটা ষ্টাডি ৰুটিন ফলো কৰিব লাগে হিয়া লাগিলে যিসকল একদম বিগিনাৰ্স হয় বা কোনোবাই যদি জবো কৰি আছে তো কেনেকৈ এটা ৰুটিন ফলো কৰিব পাৰে বা ষ্টুডেন্ট সকলেও কেনেকৈ ৰুটিন ফলো কৰিব পাৰে যাতে এটা সকলোৱে যাতে টিয়াৰ 1 অৰ্থাৎ প্ৰিলিমছ এক্সামটো ক্লিয়াৰ হয় গোটে ভিডিঅ'টো শেষলৈকে চাবা বহুতখিনি কথা তোমালোকে জানিব পাৰিবা ঠিক আছে তো ফার্স্ট অফ অল ভিডিওটো স্টার্ট করার আগতে আমি এটা সরু লাইনৰ পৰা স্টার্ট কৰিব বিচাৰিছো সবে কি ভাবে যে আমি যিমান বেছি টাইম দিম আমাৰ কাৰণে সিমান বেছি লাভ কিন্তু হেতু নহয় হেতু তাতকে কি ভাল হয় আমি সদায় নিজক ইমপ্ৰুভ কৰিব লাগিব এটা পারফরমেন্স আমি নিজৰ ইমপ্ৰুভ কৰি যাব লাগিব এনেকুৱা নহয় কি তুমি বেছি টাইম দিছা মানে তুমি জবটো পাবা কাৰণ সোৱা তেনেকুৱা হলে কোনোটো জব কৰি থকা মানুহেটো কেতিয়াও বেলেগ এটা জব নাপালে হয় জব কৰি থকা মানুহটো 9 to 5 বিজিয়ে থাকে তাৰ পিছত 3-4 ঘণ্টা সময় হিতে দিয়ে বাকি জুমলা একদম বিগিনাৰ সিহঁতে তো দিনটো পঢ়ি থাকে ঠিক আছে তো তাৰ মানে কি যিসকল জব কৰি থাকে তেওঁলোকে কিবা বেলেগ ষ্ট্ৰেটেজি এপ্লাই কৰে হয় না তো গোটে ভিডিঅ'টোত আমি বস্তুখিনি চাম পোনপ্ৰথমে সাবজেক্ট কি আহে সকলোৱে হয়তো জানে যিসকলে প্ৰিপাৰেচন কৰি আছে কোৱান্টছ তাৰপিছত ৰিজনিং মেথছ ৰিজনিং অৰ্থাৎ ইংলিশ আৰু জিকে সবতে সমান আহিব সবৰে 15টা মানে 25টা প্ৰশ্ন আৰু 15 মিনিটকে সময় থাকিব এবাৰ যেহেতু তোমাৰ সবৰে বেলেগ টাইমিং দি দিলে ঠিক আছে তো আমি প্ৰত্যেক সাবজেক্টটোই ভালকে পঢ়িব লাগিব এটা ফাৰ্স্ট কথা এসএসসি প্ৰিপাৰেচন কৰাৰ ষ্টাৰ্টিংতে বা বেলেগ এক্সামৰ কথাও যদিও কওঁ স্পেশালি এসএসসি ক্ষেত্ৰত যেটো বেসিক খাতে মানে এসএসসি প্ৰিভিয়াস ইয়াৰ কোৱেশ্যনৰ লগত ৰিলেটেড কোৱেশ্যন বিলাক আহি থাকে তো ফাৰ্স্ট অফ অল তোমালোকে কি কৰিবা তোমালোকে নিজে ঠিক আছে আই হোপ সবৰ কনসেপ্টটো ক্লিয়াৰ আছে যদি এতিয়া কনসেপ্ট ক্লিয়াৰো নাই লাষ্ট 2 মাহত এতিয়া কনসেপ্ট পঢ়ি থাকিব টাইম নাই গতিকে এই লাষ্ট 2 মাহত তোমালোকে এটা বেলেগ ধৰণৰ এপ্ৰোচ ফলো কৰিব লাগিব ঠিক আছে তো তাৰ বাবে তোমালোকে কি কৰিব লাগিব 70-20-10 এটা ফৰ্মুলা এপ্লাই কৰিব লাগিব ফৰ এসএসসি CGL কাৰণ লাষ্ট 2 মাহ আছে এই 2 মাহত তোমালোকে বেলেগ ধৰণে অকমান পঢ়িব লাগিব তো তাৰ কাৰণে কি কৰিব লাগিব আমি 70-20-10 এইটো ৰুল কিহৰ কাৰণে এসএসসি CGL ৰ কাৰণে ঠিক আছে কেনেকৈ আমি কৰিব লাগিব চোৱা 70% তোমালোকে প্ৰেক্টিস কোৱেশ্যনছ কৰিবা 70% প্ৰেক্টিস কৰিবা কৰ পৰা কৰিবা কৈ আছো 20% কনসেপ্ট লাৰ্নিং আৰু 10% তোমালোকে ৰিভিজন কৰিবা এটা প্ৰেক্টিস কোৱেশ্যন তোমালোকে PYQ হলে বেছি ভাল ঠিক আছে সো কারবার যদি অলরেডি কনসেপ্ট খিনি ক্লিয়ার আছে দেন ডাইরেক্টলি কিতাবৰ পৰা PYQ কৰিব পাৰা ঠিক আছে আমাৰ ইবুক আছে আমাৰ মাস্টাৰ এসএসসি ইবুক আছে আমাৰ এপতে সেই ইবুকখন ডাউনলোড কৰি কৰিব পাৰা যদি কিতাপ কিনিবও বিচাৰা তেনে হলে পিনাকল পাবলিকেশনৰ প্ৰত্যেকটো সাবজেক্টৰ PYQ পাই সাবজেক্ট চেপ্টাৰ ওয়াইজ হেয়াও কিনিব পাৰা বা কিৰণ পাবলিকেশনৰ থাকে তো এই হিচাপত প্ৰেক্টিস কৰি যাবা কারবার যদি কনসেপ্ট ক্লিয়াৰ নাই তো তুমি এনেকুৱা বিচাৰা যে কোনোবাই কোৱেশ্যনটো কৰি দিওঁতে বস্তুটো বুজাই গৈ আছে দেন তোমালোকে এটো চেনেল চাব পাৰা পাৰমাৰ এসএসসি তাতে এটা সিরিজ আছে FRB ঠিক আছে তোমালোকে নিজে ইউটিউবত চাই দিবা পাৰমাৰ এসএসসি FRB সিরিজ ফ্রি ৰিভিজন বেচ ইউটিউবত চাবা FRB সিরিজ যোনটো লাগে ধৰ মেথছ পাৰমাৰ এসএসসি FRB মেথছ তো ধুনীয়াকৈ প্লেলিষ্টটো আহি যাব তাৰ পৰা তোমালোকে কোৱেশ্যনবিলাক পুৰা প্ৰেক্টিস কৰিবা হেঁতে কোড ফ্রি মডিউল পাবা সব তাত কৈ দিব ঠিক আছে এইখিনি কৰাৰ পিছত তোমালোকে ইয়াৰ পৰা তোমালোকে কনসেপ্টখিনি বিল্ড কৰিব লাগিব নিজৰ ঠিক আছে এই কোৱেশ্যনবিলাক যেতিয়া প্ৰেক্টিস কৰি গৈ থাকিবা নতুন এটা কনসেপ্ট শিকি গৈ থাকিবা তো সেই 20% কনসেপ্টখিনি তোমালোকে বিল্ড কৰিব লাগিব ঠিক আছে এই কনসেপ্টখিনি পাৰিলে তোমালোকে নিজে বহি এখনত লিখি ৰাখিবা তাৰ পিছত এসপ্তাহত এবাৰকে তোমালোকে ৰিভিজন কৰিবা এই বহিখন একবাৰ ৰিভিজন কৰিবা তো দিস ইজ দা পাৰফেক্ট ৰুল কাৰণ লাষ্ট 2 মাহ আছে আমাৰ ওচৰত এই 2 মাহ আমি এনেকৈ অকমান প্ৰেক্টিস কৰিব লাগিব ঠিক আছে এতিয়া আমি এখন বহি বনাব লাগিব ঠিক আছে এসএসসি বা তুমি জিএ এক্সাম নিদিয়া এখন বহি তোমালোকৰ ওচৰত থকাটো বহুত দৰকাৰ বেংকিং এসএসসি এইবিলাক এক্সামৰ ক্ষেত্ৰত স্পেশালি সেই বহিখনৰ নাম লিখিবা এৰৰ নোটবুক সবে মানে মিস্টেক নোটবুক এৰৰ নোটবুক সৰু এখন বহি তাত কি থাকিব চোৱা তুমি যেতিয়াই কোৱেশ্যন প্ৰেক্টিস কৰিবা বা PYQ কৰিবা যিয়ে নকৰা ফাৰ্স্ট অফ অল তোমাৰ কি হ'ব কিছুমান কোৱেশ্যন ৰং হ'ব কিছুমান কোৱেশ্যন তুমি জানা কিন্তু হলেও ভুল হ'ল তো ক'ত ভুল হ'ল সেই ভুলখিনি তোমালোকে ইয়াত লিখি দিবা ঠিক আছে ফার্স্ট পয়েন্ট সেকেন্ড পয়েন্ট কিছুমান কোৱেশ্যন কৰি যাওঁতে এনেকুৱা কিছুমান কনসেপ্ট শিকিবা বা শৰ্ট ট্ৰিক শিকিবা সেই শৰ্ট ট্ৰিকটো হয়তো তুমি আগতে নাজানা তো সেই শৰ্ট ট্ৰিকটো তোমালোকে ইম্পৰ্টেন্ট কনসেপ্টটো ইয়াতে এড কৰিবা ইম্পৰ্টেন্ট কনসেপ্টটো এড কৰিবা আৰু কি কৰিবা শৰ্ট ট্ৰিকটো এড কৰি দিবা ঠিক আছে তাৰ পিছত আৰু এই কোৱেশ্যনবিলাক কৰি থাকোতে কেতিয়াবা এনেকুৱা হয় আমাৰ এটা ষ্টেপত এটা সিলি মিষ্টেকৰ কাৰণে গোটেই অংকটোই ভুল হৈ যায় তো সেই সিলি মিষ্টেকটো তুমি কোড কৰিছা ইয়াত এড কৰি দিবা ঠিক আছে
তো এই গোটেইখিনিতে তোমাৰ কমপ্লিট ভুলখিনি ইয়াতে থাকিব আৰু এইখিনি এনেই পেলাই থ'ব দিয়া নাই এভৰি সানডে পাৰিলে 1-2 ঘণ্টা এই নোটবুকখন একবাৰ ৰিভিজন কৰি ল'বা ঠিক আছে তো তেনেকৈ তোমালোকে আগবাঢ়িব লাগিব তাৰপিছত নেক্সট কি হ'ব আমি মক টেষ্ট দিব লাগিব কাৰণ মক টেষ্ট এনেকুৱা এটা বস্তু হয় মক টেষ্ট দিলেহে তোমালোকৰ স্ক'ৰ ইম্প্ৰুভ হ'ব তুমি গম পাবা তুমি ক'ত পিছ পৰি আছা কাৰণ যেতিয়ালৈকে পঢ়ি থাকা কিতাপ চাই প্ৰেক্টিছ কৰি থাকা তুমি গম নোপোৱা ৰিয়েল এক্সামত তোমাৰ কেনেকুৱা ইম্প্ৰুভমেণ্ট হ'ব তো তাৰ কাৰণে মক টেষ্ট দৰকাৰী মক টেষ্ট মানে পুৰা এক্সামৰ নিচিনাকৈ থাকিব ঠিক আছে তো বিগিনাৰ যদি হয় মানে এতিয়া 2 মাহ আছে ন এইখিনি এতিয়া কৰিব নালাগে লাষ্ট 2 মাহত তোমালোকে এইটো কৰিবা ডেইলি 3-4 মানে উইকলি 3-4টা মক মোৰ মতেতো এতিয়া ডেইলি এটা মক দিবলৈ চেষ্টা কৰিব লাগে 1 ঘণ্টা ঠিক আছে ডেইলি এটা মক দিবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে তো এনেকৈ তোমালোকে আগবাঢ়িব লাগিব তাৰপিছত এতিয়া চোৱা প্ৰত্যেকে বেলেগ ধৰণে টাইম দিব লাগিব ঠিক আছে প্ৰত্যেকে বেলেগ ধৰণে টাইম দিব লাগিব মই অকমান ভালকৈ দেখাই দিম বস্তুখিনি প্ৰথম কথা যোনসকলে জব কৰি আছে তেওঁলোকে টাৰ্গেট কৰিবা মিনিমাম 3 ঘণ্টা তাতকৈ বেছিও দিব পাৰে কাৰণ স্যাটাৰডে সানডে বন্ধ থাকিলেও বেছি দিব পাৰিবা এনে নৰ্মেলি যেতিয়া ৱৰ্ক ডে হ'ব তেতিয়া কি হ'ব তোমালোকে মৰ্নিং 1 ঘণ্টা নৰ্মেলি মৰ্নিং 1 ঘণ্টা 30 মিনিট কাৰেণ্ট এফেয়াৰ্ছত দিলা আৰু 30 মিনিট ইংলিছ ভোকেবুলাৰী আৰু গ্ৰামাৰ এইখিনি ক্লিয়াৰ কৰিলা ঠিক আছে এইবিলাক কেনেকৈ পঢ়িব লাগে অলৰেডি এটা ভিডিঅ' বনোৱা আছে ঠিক আছে তাৰপিছত ইভিনিং আৰু 2 ঘণ্টা 1 ঘণ্টা মেথছ প্ৰেক্টিছ কৰিলা 45 মিনিট ৰিজনিং আৰু 15 মিনিট ৰিভিজন অলপমান কৰিলা যি কৰিলা ঠিক আছে তো গোটেই দিনটোত গোটেইখিনি কভাৰ আপ হৈ যাব বাকি স্যাটাৰডে আৰু সানডে পুৰা মক টেষ্ট দিয়া মক টেষ্ট দুটা দিয়া স্যাটাৰডে সানডে মক টেষ্ট দুটা আৰু PYQ বিলাক প্ৰেক্টিছ কৰা পুৰা স্যাটাৰডে সানডে ঠিক আছে তো তেনেকৈ তোমালোকৰ ইম্প্ৰুভমেণ্ট আহিব তাৰপিছত যিসকল 5 ঘণ্টা দিব পাৰে যিসকল ষ্টুডেণ্ট কলেজ যায় তাৰপিছত আহি টাইম পায় 5 ঘণ্টা মিনিমাম দিব লাগিব 2 ঘণ্টা এটা দিব লাগিব য'ত মেথছ আৰু ৰিজনিং 1 ঘণ্টা ধৰা পঢ়িলা তাৰপিছত আৰু 2 ঘণ্টা এটা উলিয়াবা য'ত কি কৰিবা ইংলিছ আৰু জিকে 1 ঘণ্টা তো 4 ঘণ্টাত 4টা সাবজেক্ট আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰেক্টিছ কৰিবা 1 ঘণ্টা বা এই 1 ঘণ্টাত তোমালোকে মক টেষ্টটো দিব পাৰা ডেইলি এটা ঠিক আছে তো এইটো কলেজ যোৱা ষ্টুডেণ্টসকলে এনেকৈ প্ৰেক্টিছ কৰিবা ঠিক আছে তাৰপিছত লাষ্ট আহে যিসকল বিগিনাৰ যিসকলৰ আচলতে এনাফ টাইম আছে তো তেওঁলোকে ধুনীয়াকৈ আৰামছে পঢ়িব পাৰে আৰামছে ৰাতিপুৱা 3 ঘণ্টা মেথছ আৰু ৰিজনিং 1.5 ঘণ্টা ধৰা তাৰপিছত আফটাৰনুন 2 ঘণ্টা ইংলিছ জিকে তো এই 5 ঘণ্টা তোমালোকৰ পুৰা ক্লিয়াৰ হৈ গ'ল তাৰপিছত ইভিনিং 2 ঘণ্টা কি কৰিবা 1 ঘণ্টা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিলা ধৰা আৰু 1 ঘণ্টা এটা মক টেষ্ট দিলা তো আৰামছে হৈ গ'ল বাকি ৰাতি আৰু 1 ঘণ্টা তোমালোকে গোটেই বস্তুবিলাক ৰিভিজনো কৰি থাকিব পাৰিবা যিখিনি পঢ়িলা স্পেচিয়েলি জিকে বিলাক পাহৰি যোৱা হয় নহয় জানো ঠিক আছে সো আমাৰ এই গোটেইখিনি আমি এনেকৈ ফ'কাছ কৰিলোঁ সো আজি আমাৰ ইমানখিনি আছিলে নেক্সট আমি আৰু এটা নতুন ভিডিঅ' লৈ আহিম মই বনাই আছোঁ মক টেষ্ট কেনেকৈ এটেম্প কৰিব লাগে ঠিক আছে তো যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ আমি বহুত কষ্ট কৰি 2টা সেট বনাইছোঁ এটা হ'ল যিকোনো চৰকাৰী চাকৰিৰ বাবে সেয়া এডিআৰই হওক APSC প্ৰিলিমছ বা আসাম পুলিচ SI SSC ষ্টেট মানে চেণ্ট্ৰেল লেভেলৰ SSC চিলেবাছৰ ওপৰত বনোৱা হৈছে সেইখিনি চিলেবাছৰ গোটেইখিনিত কভাৰ আপ হৈ যায় SSC তাৰপিছত আপোনাৰ ৰেলৱে NTPC এই গোটেইবিলাকৰ কাৰণে আমাৰ এটা সেট বনোৱা হৈছে মাষ্টাৰ বুকছ য'ত আমাৰ কোৱান্ট ৰিজনিং থাকিব ইংলিছ জিকে কম্পিউটাৰ সায়েন্স এই গোটেইখিনিৰে এটা সেট বনোৱা হৈছে ঠিক আছে এই সেটটো আপোনালোকে ল'ব পাৰিব এই সেটটো মই আপোনালোকক দেখাই দিওঁ মাষ্টাৰ সিৰিজ প্ৰথম মাষ্টাৰ সিৰিজৰ আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম আৰু SSCৰ বাবে দেখাইছোঁ য'ত কোৱান্ট আৰু SSC ইংলিছ ৰিজনিং আৰু জেনেৰেল এৱাৰনেছ এই গোটেই 4খন কিতাপ পাব 4খন ই-বুক এটা ই-বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে যেনেকৈ জেনেৰেল এৱাৰনেছৰ হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি প্ৰত্যেকটো চেপ্টাৰ পাব গোটেইখিনি মানে প্ৰায় 1000 মান বুক মানে এটা চেপ্টাৰৰ পৰা হিষ্ট্ৰী এটা চেপ্টাৰ পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিয়ৰী দিয়া আছে ইম্পৰ্টেণ্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গোটেই কুৱেশ্যনবিলাক চাই থিয়ৰী দিয়া আছে সেই থিয়ৰীখিনি পঢ়ি চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200 মান MCQ দিয়া আছে এই গোটেইখিনি কৰিব পাৰিব প্ৰত্যেক ছাবজেক্টতে সেনেকৈ কোৱান্ট ইংলিছ ৰিজনিং জেনেৰেল এৱাৰনেছ সিমিলাৰলি যোনে বেংকিঙৰ কাৰণে পঢ়ে স্পেচিয়েলি মই যেহেতু বেংক কোৱালিফাই হয় তো বেংকিঙৰ কাৰণে কোৱান্ট ৰিজনিং ইংলিছ তাৰপিছত জেনেৰেল এৱাৰনেছ কম্পিউটাৰ এই গোটেইখিনিৰে সেনেকুৱা সেট বনাই দিয়া হৈছে এই গোটেইখিনি আমাৰ মেথছ এণ্ড ফিজিক্স আপত গৈ ই-বুক আপোনালোকে ডাউনলোড কৰক বহুত ইম্পৰ্টেণ্ট এক্সামৰ বাবে এই গোটেই মানে PYQ ওপৰতে বেছ কৰি
বনোৱা হৈছে ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200 মান এমচিকিউ পাব এটা সাবজেক্টৰ ঠিক আছে ইংলিছৰ যেনেকৈ আৰসি পাই যাব 1000 মান পাজল পাই যাব 1000 মান সব বস্তু পাই যাব ঠিক আছে তো এইখিনি আপোনালোকে লৈ লওক সিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্স আছে আৰু দুটামান আমাৰ গভৰ্নমেন্ট এক্সামৰ কাৰণে কোৰ্স আছে প্ৰথম মক টেষ্ট সিৰিজ যিকোনো গভৰ্নমেন্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে ঠিক আছে কাৰণ আমি তেতিয়াহে গম পাম আমাৰ এই আগৰ কেখন আপোনাৰ ই-বুক হয় কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব তো তাৰ বাবে আমাৰ এটা মক টেষ্ট সিৰিজ জিএছৰ বাবে আছে প্ৰায় 5000 মান এমচিকিউ ঠিক আছে এই মক টেষ্ট সিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে ঠিক আছে বেংকিংক বাদ দি কাৰণ বেংকিংত এবিলাক বস্তু নাহে জিকে তো জিএস পাৰ্টৰ পৰা হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকনমিক্স আৰু আসাম জিকেও ইনক্লুডেড আছে ঠিক আছে ষ্টেটিক জিকে প্ৰত্যেকখিনিৰ পৰা 5000 এমচিকিউ বনাই দিছো এটা চেপ্টাৰৰ পৰা মানে 100 এনেকুৱা এমচিকিউ বনাই দিয়া হৈছে এটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু পিডিএফও পাব তো গুটেখিনি এটো জিএছৰ মক টেষ্টটো ল'ব পাৰিব আৰু তাৰপিছতে আমাৰ আৰু কি আছে এই গুটেখিনি বস্তু আপোনালোকে ল'ব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্স আছে যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে এই গুটেখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স সাব এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক যোনটো 10K প্লাস ডাউনলোড আছে 4.4 ষ্টাৰ ৰেটিং আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্স লাগে এটা আছে বেংকিং এসএসসি তো তাত এবাৰ ক্লিক কৰি চাওক এটা আছে আসাম জবস দুটা মেনু আছে